এয়া আছে প্ৰয়াত ৰাজীৱ শদিয়াৰ পিতৃ আৰু এয়া মাতৃ। আপোনাৰ পুত্ৰৰ কাৰ্যশ্ৰাদ্ধত ইমান হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছে, এই ক্ষেত্ৰত আপোনাৰ কেনে অনুভূতি? নমস্কাৰ, মই ৰোহন ফুকনে পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এনে এখন ঠাইত উপস্থিত আছোঁ য'ত মানুহেৰে পৰিপূৰ্ণ হৈ আছে। এয়া কোনো সাহিত্য বা নহয়, কোনো শংকৰ সংঘৰ অধিৱেশন নহয়। এয়া ক'ত উপস্থিত আছোঁ মই আপোনালোকক দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক। ৰাতিপুৱাৰ পৰা আহি বৰ্তমান মই ইয়াত উপস্থিত হৈছোঁহি। এতিয়া প্ৰায় 2টা বাজিছে। মই সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখাব বিচাৰিছোঁ। যথেষ্ট মানুহ ইতিমধ্যে ঘৰমুৱা হৈছে আৰু যথেষ্ট মানুহ আহিয়ে আছে। দাদা নমস্কাৰ, ক'ৰ পৰা আহিছে আপুনি? মই তিনিচুকীয়াৰ পৰা আহিছে। কেতিয়া? এয়া দেখিবলৈ পাইছে বৃহৎ আকাৰৰ ৰভা ঘৰ, সৰু সৰুকৈ কেইবাটাও ইয়াত ৰভা সজা হৈছে। এয়া ভিতৰৰ পৰিৱেশ মই আপোনালোকক দেখাই দিছোঁ, চাওক। কিমান মানুহে পৰিপূৰ্ণ হৈ আছে। সকলো ফালে কেৱল মানুহ আৰু মানুহ। সকলো লোকবাৰ্তা আমি অন্তৰ্ভুক্ত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিলোঁ যদিও পিছত সেই কাৰ্য হৈ নুঠিল। আমি পৰৱৰ্তী মই ইয়াৰে স্থানীয় অভিজিতক লগ পাইছোঁ। এইফালে গ'লে অলপ পোহৰ হ'ব। ইয়াতে লাগি ভাগি আছে নেকি? লাগি আছে। আমাৰ ৰান্ধনীশালত মানে চব গাঁৱৰ ভাগ ভাগ কৰি দিছে কামবোৰ। হয় হয়। আমাৰ ৰান্ধনী 9 নম্বৰ আমাৰ কাউণ্টাৰ ৰান্ধনীশালৰ দায়িত্ব আছে। হয়, এই এনেই এতিয়ালৈকে অনুমান কিমান মানুহৰ সমাগম ঘটিছে বুলি অনুমান হৈছে? আপোনাৰ লাখৰ চাচি হ'ব চাগে। লাখৰ আছে। আমাৰ এতিয়া ৰান্ধনীশালত ভাতেই এখন দুবাৰ বনাই আছে। খোৱা বোৱা আৰম্ভ কৰি দিলে এতিয়া? আপুনি ইমানটো আহি পাইছে ন? হয়, মই আপোনালোকক কৈছিলোঁ যে মই কোনো শংকৰ সংঘৰ অধিৱেশনত নাই আৰু কোনো সাহিত্য সভাৰ অধিৱেশনতো নাই। মই আছোঁ বৰ্তমান গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ থলীত। মই ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাব বিচাৰিছোঁ। চাই যাওক, এজন শিল্পীৰ মৃত্যুত অসমৰ ৰাইজে এনেকৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে। ইয়াৰ আগতে তেনেকুৱা কোনো পৰিৱেশ বহুতে দেখা নাই। গতিকে এইজন গণশিল্পীক ৰাইজে কেনেধৰণৰ মৰম যাচিছে, ইয়াৰ স্বতঃস্ফূৰ্তভাৱে ৰাইজ আহি কেনেধৰণে ভিৰ কৰিছে, সেয়া মোৰ ভিডিঅ'টো চালে আপোনালোকে অনুমান কৰিব পাৰিব। মই সেইজন গণশিল্পীৰ কথা কৈছোঁ, ৰাজীৱ শদিয়া, যি কা আন্দোলনৰ সময়ত তেখেতৰ কিছুমান গীতে মানুহক জাগৃত কৰি তুলিছিল আৰু প্ৰতিটো গীতেই তেখেতৰ জাতি মাটি ভেটিৰ কথা উল্লেখ থাকে। গতিকে সেইজন ৰাজীৱ শদিয়াক আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে ৰাইজ ইয়াত উবৰি খাই পৰিছে। হাজাৰ হাজাৰ মানুহৰ ইয়াত সমাগম হৈছে, আপোনালোকে দেখিছে। গতিকে কোনো এজনৰ শ্ৰাদ্ধতেই, আদ্যশ্ৰাদ্ধতেই চাগে এনেধৰণৰ মানুহৰ সমাগম নহয়। গতিকে মই আপোনালোকক পৰিৱেশটো দেখাই গৈ আছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই গৈ। এয়া দেখিছে ভকতৰ খোলা। এই খোলাতে 26খন গাঁৱৰ গায়ন বায়ন দলে একেলগে গায়ন বায়ন প্ৰদৰ্শন কৰিছিল। এয়া গায়ন বায়ন কিমানটা দলে অংশগ্ৰহণ কৰিছিল সকলো ইয়াত তালিকাভুক্ত কৰা হৈছে। কিন্তু আমাৰ পলম হোৱাৰ বাবে আমি গায়ন বায়ন আপোনালোকক দেখাব নোৱাৰিলোঁ। সৰ্বমুঠ 26টা গায়ন বায়ন দলে ইয়াত গায়ন বায়ন আগবঢ়াইছিল। এয়া হ'ল প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া সমাধিস্থলটো মই আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া প্ৰসাদ বিতৰণ কক্ষ।
এয়া সমন্বয়কসকল প্ৰায় 35খন গাঁৱৰ ৰাইজে ইয়াত সহযোগ কৰিছে প্ৰসাদ বিতৰণত। এয়া ভোজনালয় কক্ষ, কোনোবা যেন সাহিত্য বা নতুবা শংকৰ সংঘৰ অধিৱেশনৰ ভোজনালয়ৰ সদৃশ এটা বৃহৎ আকাৰৰ ভোজনালয়। অস্থায়ীভাৱে টক্টাৰে খাবৰ বাবে বেঞ্চ তৈয়াৰ কৰি দিছে। একেলগে কেইবা হাজাৰো মানুহ একেলগে খাব পৰাকৈ এয়া খুব সুন্দৰ ব্যৱস্থা কৰিছে। এয়া যে দেখিছে, এয়া আহাৰ গ্ৰহণ কক্ষ আৰু এনেকুৱা 23টা কাউণ্টাৰ আছে। প্ৰত্যেকতেই খুব সুন্দৰকৈ ইয়াত আহাৰ গ্ৰহণ কৰাৰ সুবিধা কৰি দিছে। এইফালে 9 নম্বৰ কাউণ্টাৰ, তাৰপিছত এয়া প্ৰৱেশ, এইফালে প্ৰস্থান। এনেকৈ এতিয়া গৈ আছোঁ। এয়া এনেকৈ থালি গ্ৰহণ কৰিছোঁ। এতিয়া লাহেকৈ এইফালে যাম। এয়া এনেকৈ খাদ্য গ্ৰহণ কৰিছোঁ। খুব ধুনীয়া এটা ছিষ্টেমত গৈ আছে বস্তু। আপোনালোকৰ কোনো অসুবিধা হোৱা নাই চাগে? আপোনালোকৰ কাউণ্টাৰটোৰ পৰা এতিয়ালৈকে কিমানক ডিষ্ট্ৰিবিউট কৰিলে? 3,000 4,000। এয়া এনেকৈ লৈছোঁ। এয়া আছে প্ৰয়াত ৰাজীৱ শদিয়াৰ পিতৃ আৰু এয়া মাতৃ দেউতা। আপোনাৰ পুত্ৰটো বৰ্তমান আমাৰ মাজত নাই। তেখেতৰ যদিও বিয়োগ হৈছে আমি মৰ্মাহত সকলো অসমবাসীৰ, কিন্তু আপোনাৰ পুত্ৰৰ ৰাজ্য শ্ৰাদ্ধত ইমান হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছে, এই ক্ষেত্ৰত আপোনাৰ কেনে অনুভূতি? এই ক্ষেত্ৰত মোৰনো কি ক'ম, গতিকে ৰাইজৰ ইমান সমাজখনৰ হাতৰ ৰাইজে আহি আমাক দিয়া সকলো ক্ষেত্ৰতে সহায় সহযোগ দিয়া, পৰামৰ্শ এইবোৰ দিয়া বৰ আনন্দিত হৈছোঁ। ৰাইজৰ সকলোকে মানে মুখখন দেখাবই পৰা নাই। ইয়াৰ পৰাই যেন সকলোকে ক্ষমা প্ৰাৰ্থনা জনাইছোঁ আৰু যাতে কোনেও দুখ পাই নহয়। এয়া ৰাজীৱ শদিয়াৰ দেউতাকে তেখেতৰ মনৰ কথাখিনি ব্যক্ত কৰিলে, আপোনালোকে দেখি আছে। তেওঁলোকে অভিভূত হৈ পৰিছে। তেখেতৰ পুত্ৰৰ যি আদ্য শ্ৰাদ্ধ যদি কিবা ত্ৰুটি হৈ গৈছে, তেখেতসকলে ইয়াৰ পৰাই মোৰ ভিডিঅ'ৰ যোগেদিয়েই ক্ষমা প্ৰাৰ্থনা বিচাৰিছে, যাতে কোনো ৰাইজে বেয়া পাই নাযায়, তাৰ বাবে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছে। এয়া ৰাজীৱ শদিয়া ঘৰখন। তেখেতৰ ঘৰৰ পিছফালে এয়া ধৰণে কক্ষ ভোজনালয় সকলো ঘৰৰ পিছফালে পথাৰ ব্যৱস্থা কৰিছে। প্ৰিয় দৰ্শক, মই ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ কিছু অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত লক্ষাধিক মানুহৰ সমাগম হোৱাৰ কাৰণ আপোনালোকে কি বুলি ভাবে মোক কমেণ্টত জনাবচোন। তেখেতৰ অস্বাভাৱিক মৃত্যু নে জুবিন গাৰ্গে কৰা বিতৰ্কিত মন্তব্য, নে তেখেতৰ যি কণ্ঠেৰে যি গীত নিগৰিছিল সেই গীতে মানুহক আকৰ্ষণ কৰি ইয়ালৈ টানি আনিছে, প্ৰকৃত কাৰণটো কি হ'ব পাৰে আপোনালোকে মোক কমেণ্ট কৰি জনাব। কাৰণ যিয়ে নহওক কিয়, কথা এষাৰ আছে, মৃত্যু এটা শিল্প, জীৱনৰ কঠিন শিলত কটা দুৰ্লভ ভাস্কৰ্য। ৰাজীৱ শদিয়াৰ মৃত্যুৱে সেয়া প্ৰমাণ কৰি দেখালে। আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ আন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈ মই বিদায় মাগিছোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।